ভাৰতীয় মজদুৰ সংঘ তিনিচুকীয়া জিলাৰ ত্ৰিবাৰ্ষিক সাধাৰণ সভা। তিনিচুকীয়া জিলাৰ ডিগবৈস্থিত AOC লেবাৰ ইউনিয়নৰ কাৰ্যালয়ত ভাৰতীয় মজদুৰ সংঘ তিনিচুকীয়া জিলাৰ ত্ৰিবাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। সভাখনৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰাৰ লগতে আৰু ভাৰতীয় মজদুৰ সংঘৰ শ্ৰমিকে গীত পৰিৱেশন কৰে সংঘৰ ৰাজ্যিক কাৰ্যকৰী সভাপতি ৰাজীৱ বৰাই। আজিৰ সভাখনতে ভাৰতীয় মজদুৰ সংঘৰ তিনিচুকীয়া জিলা সমিতি গঠন কৰা হয়। নৱনিৰ্বাচিত তিনিচুকীয়া জিলা সমিতিখনত থাকে সভাপতি বিমল ডেকা, কাৰ্যকৰী সভাপতি হৰিপদ পাল, উপসভাপতি ৰামা ৰাও আৰু দীপাংকৰ ফুকন, সম্পাদক দেৱজ্যোতি ফুকন, সহকাৰী সম্পাদক ৰঞ্জিত শইকীয়া, কোষাধ্যক্ষ অভিজিত শইকীয়া, কাৰ্যালয় সম্পাদক দেৱেন্দ্ৰ ৰাজ দুলাল আৰু বাবলু দেৱ, স্বাৱলম্বী ভাৰতত সুভাকৰ গগৈ, কাৰ্যবাহী সদস্য হৰি নাগ, অলি ভূঞা, চনু দাস, ৰমেশ গড়, পিকলু লোহাৰ, জিতেন চাওতাল, প্ৰদীপ তাঁতী আৰু শংকৰ তাঁতী। সভাখনত উপস্থিত থাকে ভাৰতীয় মজদুৰ সংঘৰ ৰাষ্ট্ৰীয় সম্পাদক নৱ কুমাৰ গগৈ, ৰাজ্যিক সাধাৰণ সম্পাদক ভাস্কৰ দাস, সম্পাদক নিপু কলিতা, ৰাজ্যিক সংবাদ মাধ্যমৰ প্ৰমুখ নিতুমণি শইকীয়া, ৰাজ্যিক কাৰ্যবাহী সদস্য মুখেশ্বৰ দাসৰ লগতে সংঘৰ অন্যান্য সক্ৰিয় কৰ্মকৰ্তাসকল। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। নমস্কাৰ, জয়তে আজি ভাৰতীয় মজদুৰ সংঘৰ তিনিচুকীয়া জিলাৰ ত্ৰিবাৰ্ষিক সাধাৰণ সভাখন অনুষ্ঠিত কৰা হয় AOC লেবাৰ ইউনিয়নৰ কাৰ্যালয়ত। সভাখনৰ পৰিচালনা আৰু সভাখন চলাই যাবলৈ আমাৰ ভাৰতীয় মজদুৰ সংঘৰ প্ৰাক্তন উপসভাপতি বিমল ডেকা ডাঙৰীয়াৰ নেতৃত্বত হয় আৰু সেই সভাখনত উপস্থিত থাকে ৰাষ্ট্ৰীয় সম্পাদক নৱ কুমাৰ গগৈদেৱ, ৰাজ্যিকৰ সাধাৰণ সম্পাদক ভাস্কৰ দাসদেৱ, লগতে ৰাজ্যিকৰ সম্পাদক নিপু কলিতা ডাঙৰীয়াদেৱ, লগতে ৰাজ্যিকৰ কাৰ্যবাহী সভাপতি ৰাজীৱ বৰা ডাঙৰীয়াদেৱ, লগতে কাৰ্যবাহী সদস্য মুখেশ্বৰ দাসদেৱ ৰাজ্যিকৰ। আৰু এই সভাখনৰ মূল উদ্দেশ্য আছিলে শ্ৰমিক হিত হিচাপে কেনেকুৱা ধৰণৰ আগন্তুক গতিবিধিত লৈ কাম কৰিব পৰা যায়, শ্ৰমিকৰ দুৰ্দশাৰ প্ৰতি কেনেকুৱা ধৰণৰ আমি নিবাৰণ কৰিব পাৰোঁ আৰু সেই সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি আজি তিনিচুকীয়া জিলাখন গঠন কৰা হৈছে ভাৰতীয় মজদুৰ সংঘৰ। আৰু সেই সবল শক্তিশালী কৰি আগন্তুক দিনত শ্ৰমিক হিত হিচাপত কেনেকুৱা ধৰণৰ আমি তেখেতসকলক সুৰক্ষা প্ৰদান কৰিব পাৰোঁ সেই মৰ্মে আজি আমাৰ সভাখন অনুষ্ঠিত কৰা হৈছে।